हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। मैं पापा देवी आपनालोक सकलोके मोर चैनलटुले पुनः स्वागतम जनाइछु। আজি मैं एटा ब्लग बा बेलेग एकु रेसिपि शेयर करा नाइ, विशेष एटा कथा आलोचना करिम बुलिहे आपनालोकर ओसरले आइछु। आशा करिछु आपनालोके निश्चय मुख सहारि जनाब। तेनेहले देरी नकराके भिडिओटु स्टार्ट करूँ। मोर खूब चिंता लागि आछे कारण जितु परिवेश होइसे आमी सेया परिवेशत केनेके থাকিম সেই কথাটো ভাবি পেলাই মোৰ খুবেই চিন্তা লাগি আছে। চাইনাই যুদ্ধ আৰম্ভ কৰিছে, বহুত জৱান মৰিলে, সেইবিলাক কথা আছে। লগতে এয়া সুচাইডৰ কেছটো আনষ্টপেবল হৈ গৈছে। সুশান্ত সিং মৰিল শুনিলোঁ, সেয়া হ'ল। লগতে নলবাৰী ছোৱালী এজনীও আত্মহত্যা কৰিলে, সেয়া গ'ল। এতিয়া শুনিছোঁ স্কুলত ল'ৰা এটাই ফাঁচ লাগি পেলাই মৰিল। সি মেট্ৰিক এবাৰ দিছে আৰু ফেল কৰিলে। এতিয়া কালি সেয়া নিউজ শুনিছোঁ, শুনি পেলাই মনটো কিবা এটা হৈ গ'ল, ভয় লাগিছে। কাৰণ এতিয়া এনেকুৱা হৈছে মানসিকতাটো তললৈ গৈছে, মানে ইমান দুৰ্বল হৈ গৈছে যে সিহঁতে বেলেগ একো উপায় নাপায়, অকল ছুচাইডটোৱে শেষ ৰাস্তা বুলি কিনে ভাবিবলৈ বাধ্য হৈছে। এতিয়া শুনিছোঁ ৰাতি 3টা বজাত বোলে স্কুলত বেলটো বাজি থাকে অট'মেটিক নিজে। স্কুল বন্ধ দেখি পেলাই ছাত্ৰ ছাত্ৰী বাৰু ঘৰত আছে, কিন্তু যেতিয়া স্কুল খুলিব সেইখন স্কুলৰ অৱস্থা কি হ'ব আপোনালোকে নিজে ভাবি চাওকচোন। মোৰ কিন্তু সেয়া কথা চিন্তা কৰি কালি ৰাতি টোপনি নাই। আপোনালোকে চাগে হাঁহিব পাৰে যে এইটো কথা শুনিনো কাৰ টোপনি তেনেকৈ নাইকিয়া হ'ব চাগে বুলি, কিন্তু সঁচাকৈ কালি মোৰ টোপনি নাই একেবাৰে। এতিয়া মই এইটো কথাত মানে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কি পঢ়াত ফেইল হ'লেই ছুচাইড কৰাটো কিয় হৈছে পোৱালীবিলাকৰ, সেইটো মানসিকতা কিয় হৈছে? চাগে আমি পেৰেণ্টছৰে চাগে ভুল নেকি? কাৰণ তহঁত ফেইল কৰিলেও আমি আছোঁ, আমিতো সিহঁতক কওঁ তহঁতক পাছ কৰিলে এইটো দিম, তই এইটো আমুক নামৰ আনচোন, তোক এইটো বস্তু আনি দিম, সেয়া আমি কৰোঁ। কিন্তু তই ফেইল কৰচোন, মই তোৰ লগত আছোঁ, নেক্সট টাইম তোক ভালকৈ পাছ কৰি দিবলৈ মই তোৰ লগত থাকিম। চাগে সেয়া কথা আমি নোকোৱাৰ কাৰণে চাগে ল'ৰা ছোৱালীয়ে পদক্ষেপটো ল'বলৈ বাধ্য হৈছে। এইটোতো কেছ এইটোৱে, কিন্তু ৰিচেণ্টলি এটা কেছ হৈছে, মোৰ নন্দেক হয়, মানে মোৰ ৰিলেটিভ এজনৰ ছোৱালী হয় নন্দেক। তেখেতৰ শাহু মাকে ছুচাইড কৰিলে, এই বৃদ্ধ বয়সত তেখেতে ছুচাইড কৰিলে। ৰাতি সকলোকে ভাত পানী খাই ধুনীয়াকৈ 11টামান বজাত শুইছে, না ঘৰত কিবা তেনেকুৱা প্ৰব্লেম একো নাই, কাৰণ পুতেকে বহুত ধুনীয়াকৈ তেওঁক শুশ্ৰূষা কৰে আৰু তেওঁ পুতেকক বা বোৱাৰীয়েকক ধুনীয়াকৈ চায়, মৰম কৰে। কিন্তু কেনেকুৱা কি চিটুৱেশ্যন হ'ল বা তেওঁ কি মানসিকতাত ভুগি আছিলে, কথাবিলাক চাগে খুলি পেলাই ক'ব পৰা নাছিল কাৰণে সেয়া পদক্ষেপ ল'বলৈ বাধ্য হ'ল, এনে চবে অনুমান কৰিছে। কাৰণ তেখেতৰ চাদৰটো বিচনাৰ পৰা এনেকৈ বৈ গৈছে তললৈকে, আৰু মানুহজনীক ৰাতিপুৱা চাব বিচাৰোঁতে পুখুৰীত দেখিছে। এতিয়া মই এইটোৱে চিন্তা কৰি পোৱা নাই, মানে আত্মহত্যা পথটো অকল সৰু ল'ৰা ছোৱালী বা মধ্যবিত্তৰ মানে আমাৰ নিচিনা বয়সৰ ল'ৰা ছোৱালী নহয়, বুঢ়া বয়সৰ মানুহেও ল'বলৈ বাধ্য হৈ গৈছে। কিয় এনেকুৱা হৈ গৈছে মই একদম ধৰিব পৰা নাই। মই আপোনালোকৰ ওচৰত এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ কিবা প্ৰব্লেম হৈছে, কিবা চিন্তা আহিছে, প্লিজ বেলেগ নিজৰ মানুহৰ লগত কথা পাতক, তেওঁলোকক ছাপোৰ্ট কৰক, তেওঁ ভাল হওক বেয়া হওক বুজাবলৈ চেষ্টা কৰক, তেওঁলোকক সদায় লগত ৰাখি পেলাই তেওঁলোকক নিজৰ ডিচিশ্যন ল'বলৈ দিব। আৰু বিশেষকৈ ষ্টুডেণ্টৰ ওপৰত কৈ আছোঁ যে তেওঁলোকক পঢ়াৰ ক্ষেত্ৰত প্ৰেছাৰাইজ একেবাৰে নকৰিব। কাৰণ প্ৰেছাৰাইজ কৰি আমি সিহঁতক শিক্ষা পঢ়িবলৈ বাধ্য কৰালেও, সিহঁত ভাল ৰিজাল্ট কৰিলেও, কিন্তু সিহঁতে নিজৰ মনটোৰ এগেইনষ্টত গৈ যদি সিহঁতে বেলেগ কিবা পঢ়েগৈ, তেতিয়া সিহঁতে মানসিকভাৱে আঘাত পাব। কাৰণ সকলো ল'ৰা ছোৱালীৰ মাজত কিবা নহয় কিবা এটা প্ৰতিভা থাকেই, সেইটো আমি ফুটাই অনাটো জৰুৰী হয়। আৰু চবেই যে পঢ়া ক্ষেত্ৰতে ভাল হ'ব সেয়াও নহয়, চবেই কিছুমানে নাচ গানত, কিছুমানে ছবি আঁকাত, কিছুমানে দৌৰাত ভাল থাকে নহয় জানো। সেইকাৰণে কৈছোঁ পঢ়াৰ ক্ষেত্ৰত তেওঁলোকক প্ৰেছাৰাইজ নকৰিব, যাতে তেওঁলোকেও মানসিক আঘাত পাই পেলাই এই আত্মহত্যাৰ পথটো বাছি লয়। এতিয়া আপোনালোকৰ পৰা এই ভিডিঅ'টো পৰা এটাই মানে অনুৰোধ জনাইছোঁ যে আপোনালোকে ল'ৰা ছোৱালীক সদায় নিজৰ লগত ৰাখি পেলাই তেওঁলোকক যিকোনো দিশত আগবঢ়াই নিব, অকলে এৰিও নিদিব আৰু ছাপোৰ্ট কৰিব। ফেইল হ'লেও পাছ কৰিলেও যাতে পেৰেণ্টছে সদায় ছাপোৰ্ট কৰে, যাতে সিহঁতে এটা সাহস পায় যে মোৰ লগত মোৰ পেৰেণ্টছ আছে যেতিয়া মই ভয় কৰিবলগীয়া নাই।
এতিয়া এইটো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব।